নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৫ ছেপ্টেম্বৰ। মুখ্যমন্ত্ৰী ৰাজ্যৰ লাখ লাখ মহিলাক কি ক'লে তিনিটা পদ, এই তিনিটা পদত চলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাক বনাই দিব লাখপতি। এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত দুটা কিস্তি একেলগতে প্ৰদান কৰিব। লগতে লাখ লাখ মহিলাৰ একাউণ্টত ১০,০০০ টকা প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ৰেচন কাৰ্ড থাকিলে চলতে পাব কেইবাটাও নতুন সুবিধা। লগতে ৰাজ্যত কেইবাবিধ সামগ্ৰীৰ মূল্য হ্ৰাস পাইছে। লগতে চৰকাৰী ঘৰ আবেদন কৰা প্ৰতিজন ব্যক্তিয়ে ২০২৬ৰ আগতে লাভ কৰিব চৰকাৰী ঘৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ৰাজ্যৰ লাখ লাখ মহিলাক কি ক'লে তিনিটা পদ, এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত বৃহৎ মন্তব্য কৰিছে। ১০,০০০ কোটি টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান কাম। গছপুলি ৰোৱা মহিলাই ১০,০০০ কোটি টকা খৰচ কৰিব নোৱাৰিব দুৰ্গা পূজাত। হয় বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মহিলা গোটৰ একাউণ্টত ১০,০০০ কোটি টকা প্ৰদান কৰা হ'ব। এই টকা দুৰ্গা পূজাত খৰচ নকৰিব। এক নম্বৰত উল্লেখ কৰিছে ১০,০০০ কোটি টকালৈ ১০জনীয়া গোটত দিব পাৰিব আৰু সকলো মহিলাই এই টকালৈ এটা ব্যৱসায় কৰিব পাৰিব। ২ নম্বৰত উল্লেখ কৰিছে মহিলা নিজেও কৰিব পাৰিব ব্যৱসায়, যদি আপুনি ভাবিছে নিজে নিজেও ব্যৱসায় কৰিব পাৰিব। ৩ নম্বৰত উল্লেখ কৰিছে স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো বিনিয়োগ কৰিব পাৰিব আপুনি। ইয়াৰে যিকোনো এটা কাম কৰিলে দ্বিতীয় পৰ্যায়ত পাব আপুনি ২৫,০০০ কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা বছৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক প্ৰদান কৰিব ধনৰাশি। আকৌ ডেকাজুলিৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাক ১০,০০০ কোটি টকা প্ৰদান কৰি কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলালৈ কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিব। আকৌ তাৰ পিছত অসমবাসীক ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত নতুনকৈ ৩৫ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। ১৭ ছেপ্টেম্বৰৰ পৰা ৩৫ লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনিৰ লগতে লাভ কৰিব ৰন্ধন গেছৰ ধন। এটাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ কিনিলে ২৫০ টকা ৰেহাই পাব আপুনি, অৰ্থাৎ ৭০০ টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে আহি গৈছে ভাল খবৰ। শীঘ্ৰে অৰুণোদয় আঁচনিৰ বাবে কৰক আপুনি আবেদন কৰিলে লাভ কৰিব ১২৫০ টকাকৈ। চৰকাৰে আত্মসহায়ক প্ৰতিজন মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। আপুনি কেনেকৈ কৰিব আবেদন? পঞ্চায়তৰ পৰা নথি পত্ৰ লৈ আহক আৰু আপুনি আবেদন কৰক। যদি আপুনি এতিয়ালৈকে LPG গেছ কানেকশ্যন লিংক কৰা নাই অৰুণোদয়ৰ লগতে তেনে ক্ষেত্ৰত পৰিব বিপদত। হয় বন্ধু-বান্ধৱীসকল, চৰকাৰে কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকলৰ ঘৰত অৰুণোদয় আঁচনি আছে সেইসকলৰ প্ৰতিজন মহিলাই অৰুণোদয় আঁচনিৰ লগতে লিংক কৰিব লাগিব LPG গেছ কানেকশ্যন। যদি আপুনি লিংক কৰে তেনে ক্ষেত্ৰত ১২৫০ টকাৰ পৰিৱৰ্তে লাভ কৰিব প্ৰত্যেক মাহতে ১৫০০ কোটি টকা। যদি আপুনি এতিয়ালৈকে লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰক। তাৰ পিছত অসমবাসীক ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত বন্ধ নহয় উচ্ছেদক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন ঘোষণা। এডোখৰ মাটি অচিনাকি লোকৰ হাতত নাথাকে, শত্ৰুপক্ষক কোনো খবৰ নিদিয়াকৈ চলিব উচ্ছেদ। হয় বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কোনো জাননী নিদিয়াকৈ চলিব উচ্ছেদ অভিযান। ১২৬টা সমষ্টিতে চলিব উচ্ছেদ অভিযান। আকৌ চলিব উচ্ছেদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ জাননী নিদিয়াকৈ এতিয়াৰ পৰা চলাব উচ্ছেদ। সমষ্টি বেদখলকাৰী তালিকা প্ৰস্তুত কৰি আছে চৰকাৰে। উচ্ছেদ চলাবলৈ সাজু কৰিছে বিশাল আৰক্ষী বাহিনী আৰু বুলডোজাৰ। ৰাজ্যজুৰি চলিব সৰ্ববৃহৎ আকৌ উচ্ছেদ অভিযান। হয় বন্ধু-বান্ধৱীসকল, জনতাই উচ্ছেদক লৈ কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসীক ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত থকা হিন্দু বাঙালীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসমত থকা হিন্দু বাঙালীসকল ৭১ চনৰ আগত অহা অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিকত্বৰ বাবে হিন্দু বাঙালীয়ে আবেদন কৰাৰ কোনো প্ৰয়োজনেই নাই। বাঙালী হিন্দু মানুহখিনি সন্দেহৰ চকুৰে চোৱা যায়, কিন্তু তেওঁলোকে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ অহা। গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক। কাৰ সন্দৰ্ভত পুনৰ এটা ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত থকা হিন্দু বাঙালীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সংবাদমেল যোগে।
তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে ই কৈছে নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল লগতে লাখ লাখ ৰেচন কাৰ্ড চৰকাৰে বিতৰণ কৰিব হয় বন্ধু বান্ধৱীসকল অক্টোবৰ মাহৰ পৰা যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে অক্টোবৰৰ পৰা চৰকাৰে বিতৰণ কৰিব ৰেচন কাৰ্ড যদি আপুনি ৰেচন পোৱা নাই শীঘ্ৰে কৰি লওক ই কৈছে 1 ছেপ্টেম্বৰৰ পৰা চলি আছে অন্ন সেৱা দিন হয় বন্ধু বান্ধৱীসকল 10 তাৰিখৰ পূৰ্বে যদি আপুনি ই কৈছে কৰে ই কৈছে কৰক মাজত মাত্ৰ কেইটামান দিন বাকী আছে নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ দোকানে চাউল কমকে দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ ইয়াতে আপুনি ডায়াল কৰক 1800345361 ফোন নালাগিলে আপুনি এতিয়া মেছেজ কৰক এই নম্বৰতে হেল্পলাইন নম্বৰটো হৈছে 1967 আপুনি কল কৰি দিব পাৰিব অভিযোগ নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানৰ বিপদ অনিবাৰ্য ৰেচন সংগ্ৰহ কৰিবলৈ ই পোষ্ট মেচিন দিব লাগিব ফিংগাৰপ্ৰিন্ট দি আপুনি ৰচিদ লৈ আহিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আহিব নতুন লোকত এনআৰচি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰচিক লৈ বৃহৎ মন্তব্য কৰিছে ভাৰত চৰকাৰৰ পৰা এনআৰচিৰ আপডেটৰ নেক্সট পাৰমিশ্যন লোৱা হ'ব হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অসমত পুনৰ হ'ব এনআৰচি জনতাই কি বিচাৰে পুনৰ এনআৰচি বিচাৰি নে প্ৰয়োগ হ'ব ভাৰত চৰকাৰ আৰু উচ্চতম ন্যায়ালয় অসম চৰকাৰৰ ক্ষমতা আৰু সকলোখিনি ক্ষমতা প্ৰয়োগ কৰি হ'লেও পুনৰ এনআৰচি চৰকাৰে আনিবই এনআৰচিখন নতুনকৈ বনাই সেকেন্ড লুক এটা দিয়া হ'ব বুলি মন্তব্য কৰিছে এনআৰচিখনে অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল নতুনকৈ পোহৰলৈ আহিছে এনআৰচিৰ কেলেংকাৰীত বহুতো কথা দেউতাক ভাইকৰ মিল হৈ গ'ল ভাইক ভতিজাৰ মিল হৈ গ'ল মাকে পুতেকৰ মিল হৈ গ'ল আৰু এইবোৰ সকলো খেলি মেলিৰ মাজৰহে হ'ল 71 পিছত অহা মানুহেও অন্য মানুহৰ নামত নাম বৰাই লৈছে এনআৰচিত আমাৰ অফিচাৰসকলে সন্দেহজনক লোকৰ নাম বৰাই দিছিল এনআৰচিত অৰিজিনেল ইনহাবিটেড বুলি খেলি মেলি কৰিলে এনআৰচিখনত এই গোটেই খেলি মেলি উপযুক্ত সময়ত আদালতে বিচাৰ কৰিব ভাৰত চৰকাৰৰ পৰা এনআৰচিৰ আপডেটৰ নেক্সট পাৰমিশ্যন ল'ম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও লিগেল এংগেল পৰীক্ষা কৰি থকা হৈছে এনআৰচিৰ বাবে এনআৰচিক লৈ নতুনকৈ দিয়া হ'ব এটা নতুন লোক বহু ক্ষেত্ৰত বহু প্ৰক্ৰিয়াৰে আবেদন হৈ আছে এনআৰচিত গতিকে এনআৰচিৰ পুনৰীক্ষণ হ'বই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰচিক লৈ যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাৰত চৰকাৰে জাৰি কৰা ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সপেনশ্যন অৰ্ডাৰ 2025ৰ তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ এই আদেশৰ অধীনত 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত পাকিস্তান আৰু বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা ধৰ্মীয় সংখ্যালঘুক থাকিবলৈ অনুমতি দিয়া হৈছে বুলি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু এই সময়তে কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে আৰু ইয়াৰ চৰকাৰে এটা অদ্ভুত সিদ্ধান্ত বুলি মন্তব্য কৰিছে অসমৰ দৰে সৰু ৰাজ্যই আৰু এনে বোজা নলয় এই কথা খাটাং অসমখন অবৈধ বিদেশীৰ চৰণীয় পথৰ নহয় বা ডাষ্টবিনৰ নহয় আমাক ডাষ্টবিনক ব্যৱহাৰ নকৰিবলৈ ভাৰত চৰকাৰক সকনি দিছোঁ অসমৰ দৰে সৰু ৰাজ্য এখন ইমান বাংলাদেশীৰ বোজা জাপি দিবলৈ বিচৰা কাৰ্যক সহ্য কৰা নহ'ব যাৰ যেতিয়া মন যায় অসমলৈ বিদেশী আহি থাকিব সেয়া মানি লোৱা নহ'ব ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ এক্সপেনশ্যন অৰ্ডাৰ 2025ৰ আওতাত বাহিৰত ৰাখক অসমক এই নিৰ্দেশ অসমীয়া জাতিটোৰ কাৰণে অবৈধ বিদেশীৰ বোজাত ককবকাই থকা ৰাজ্যৰ কাৰণে টেটু চেপাৰ বাদে আন একোই নহয় বিজেপি চৰকাৰে পুনৰ প্ৰমাণ কৰিলে তেওঁলোকৰ খিলঞ্জীয়া মানুহতকৈ অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতি দৰদ বেছি খিলঞ্জীয়া মানুহৰ অস্তিত্ব নোহোৱা হৈ গ'লে তেওঁলোকৰ কোনো দুখ নালাগে অসমত নাগৰিকত্ব সংশোধনী আইন জাপি দি থৈছে কিন্তু অসমৰ 27খন জিলাত এই আইন প্ৰযোজ্য হৈ আছে এই আইনৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ যোজনা চলাইছে চৰকাৰে ইমানৰ পিছতে ভাৰত চৰকাৰে এতিয়া নতুনকৈ ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ এক্সপেনশ্যন অৰ্ডাৰ 2025 জাপি দিছে এই মন্তব্য কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই হয় বন্ধু বান্ধৱীসকল উৎপল শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশবাসীৰ বাবে আহি গ'ল ডাঙৰ খবৰ শীঘ্ৰে দেশত হেৰা পাব বহু সামগ্ৰীৰ মূল্য কাপড় জোতা গাড়ী এয়াৰ কণ্ডিশ্যনাৰ দাম হেৰা পাব বীমাৰ প্ৰিমিয়ামত জিএছটি হেৰা কৰাৰ বাবে চিন্তা চৰ্চা কৰা হৈছে জীৱনদায়ী ঔষধৰ ক্ষেত্ৰতো হেৰা পাব জিএছটিৰ জোতা সুলভত অনুমোদন পৰিষদৰ
ইয়াৰ পৰা 5ৰ পৰা 18% হ'ব দুটা শ্লপ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। অতি বিলাসী গাড়ী থপাত সামগ্ৰীত থাকিব 40% শ্লপ। 22 ছেপ্টেম্বৰৰ পৰা বলবৎ হ'ব GSTৰ নতুন শ্লপ। GST কাউন্সিলৰ বৈঠকত এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভোট চুৰি কৰি 2026 নিৰ্বাচনত জিকিবলৈ বিচাৰিছে বিজেপিয়ে। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে ৰাইজে। হিমন্ত বিশ্ব শৰ্মাৰ সৌহাত বাওহাত সকলো মন বেয়া। নকল বিজেপিৰ উৎপাতত থাকিব নোৱাৰা হৈছে পুৰণি বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপি এৰি আহিছে পুৰণি নেতাকৰ্মী। কষ্ট কৰি বিজেপি কৰি থকা নিষ্ঠাবান কাৰ্যকৰ্তা আজি গুৰুত্বহীন। বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন। হয় বন্ধু বান্ধৱীসকল, ৰকিবুল হুছেইনে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মাদানীক পিছ কৰি থকাটো আমাৰ কাম নহয়। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মাদানীক পিছ কৰি থকাটো আমাৰ কাম নহয়। ক'ত মাদানী আহিব, ক'ত মাদানী যাব, ফাল্টু মানুহৰ খবৰ ৰখাটো মোৰ কাম নহয়। মাদানীৰ খবৰ ৰাখিম নে ল'ৰা ছোৱালীৰ খবৰ ৰাখিম, এনেকুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। উচতনিমূলক মন্তব্য কৰিলে জেলত ভৰাই থম মাদানীক। মাদানী ক'ত গৈছে, কি কৰিছে মই খবৰ ৰাখিম নেকি? মাদানীক লৈ পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.